নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি 2024 চনত ভাৰতত নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী আৰু 30 জন কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীৰ বিষয়ে আলোচনা কৰিম। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আহকচোন। আৰু ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকে যদি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে আমাৰ এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আৰু লগতে আমাৰ চেনেলৰ পৰা এডিআৰই আৰু অসম আৰক্ষী লিখিত পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ 8000তকৈ অধিক প্ৰশ্নৰে সম্পূৰ্ণ পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা এই পিডিএফ ই-বুকখন অতি কম মূল্যত ডাউনলোড কৰি আপোনাৰ মোবাইল নাইবা কম্পিউটাৰতে পঢ়িব পাৰিব। ধন্যবাদ। আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, হু ইজ দ্য কাৰেণ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া? বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী কোন? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল নৰেন্দ্ৰ মোদী। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য কাৰেণ্ট ডিফেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া? বৰ্তমান ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী কোন? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। বৰ্তমান ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী হ'ল ৰাজনাথ সিং। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ হোম এফেয়াৰ্ছ এণ্ড মিনিষ্টাৰ অফ কোঅপাৰেশ্যন ইন ইণ্ডিয়া? বৰ্তমান ভাৰতৰ গৃহমন্ত্ৰী আৰু সহযোগিতা মন্ত্ৰী কোন? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। বৰ্তমান ভাৰতৰ গৃহমন্ত্ৰী আৰু সহযোগিতা মন্ত্ৰী হ'ল অমিত শ্বাহ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ ৰোড ট্ৰান্সপৰ্ট এণ্ড হাইৱেজ ইন ইণ্ডিয়া? বৰ্তমান ভাৰতৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী কোন? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। বৰ্তমান ভাৰতৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী হ'ল নীতিন গাডকাৰী। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ ফাইনেন্স এণ্ড মিনিষ্টাৰ অফ কৰ্পৰেট এফেয়াৰ্ছ ইন ইণ্ডিয়া? বৰ্তমান ভাৰতৰ বিত্তমন্ত্ৰী আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী কোন? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। বৰ্তমান ভাৰতৰ বিত্তমন্ত্ৰী আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী হ'ল নিৰ্মলা সীতাৰমন। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ্ছ ৱেলফেয়াৰ এণ্ড মিনিষ্টাৰ অফ ৰুৰাল ডেভেলপমেণ্ট ইন ইণ্ডিয়া? বৰ্তমান ভাৰতৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী আৰু গ্ৰামোন্নয়ন মন্ত্ৰী কোন? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। বৰ্তমান ভাৰতৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী আৰু গ্ৰামোন্নয়ন মন্ত্ৰীগৰাকী হ'ল শিৱৰাজ সিং চৌহান। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ এক্সটাৰ্নেল এফেয়াৰ্ছ ইন ইণ্ডিয়া? বৰ্তমান সময়ত ভাৰতৰ বৈদেশিক মন্ত্ৰী কোন? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। বৰ্তমান সময়ত ভাৰতৰ বৈদেশিক মন্ত্ৰীগৰাকী হ'ল ডক্টৰ সুব্ৰমণ্যম জয়শংকৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ হাউজিং এণ্ড আৰ্বান এফেয়াৰ্ছ এণ্ড মিনিষ্টাৰ অফ পাৱাৰ ইন ইণ্ডিয়া? বৰ্তমান ভাৰতৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী আৰু শক্তি মন্ত্ৰী কোন? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। বৰ্তমান ভাৰতৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী আৰু শক্তি মন্ত্ৰীগৰাকী হ'ল মনোহৰ লাল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ ট্ৰাইবেল এফেয়াৰ্ছ ইন ইণ্ডিয়া? বৰ্তমান ভাৰতৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰীগৰাকী কোন? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। বৰ্তমান ভাৰতৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰীগৰাকী হ'ল জুৱাল ওৰাম। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ইন ইণ্ডিয়া? বৰ্তমান ভাৰতৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰী কোন? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। বৰ্তমান ভাৰতৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰীগৰাকী হ'ল অন্নপূৰ্ণা দেৱী। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী ইন ইণ্ডিয়া? বৰ্তমান ভাৰতৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী কোন? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। বৰ্তমান ভাৰতৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীগৰাকী হ'ল পীয়ুষ গোৱেল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য কাৰেণ্ট এডুকেশ্যন মিনিষ্টাৰ অফ ইণ্ডিয়া? বৰ্তমান ভাৰতৰ শিক্ষা মন্ত্ৰী কোন? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। বৰ্তমান ভাৰতৰ শিক্ষা মন্ত্ৰীগৰাকী হ'ল ধৰ্মেন্দ্ৰ প্ৰধান। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ কোল এণ্ড মিনিষ্টাৰ অফ মাইন্স ইন ইণ্ডিয়া? বৰ্তমান ভাৰতৰ কয়লা মন্ত্ৰী আৰু খনি মন্ত্ৰী কোন?
ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি বৰ্তমান ভাৰতৰ কয়লা মন্ত্ৰী আৰু খনি মন্ত্ৰী গৰাকী হ'ল গংগাপুৰম কিষাণ ৰেড্ডী নেক্সট কোৱেশ্চনটো দিয়া আছে হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ মাইক্ৰ স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছ ইন ইণ্ডিয়া বৰ্তমান ভাৰতৰ ক্ষুদ্ৰ সৰু আৰু মজলীয়া উদ্যোগ মন্ত্ৰী কোন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি বৰ্তমান ভাৰতৰ ক্ষুদ্ৰ আৰু সৰু মজলীয়া উদ্যোগ মন্ত্ৰী গৰাকী হ'ল জিতন ৰাম মাঞ্জি নেক্সট কোৱেশ্চনটো দিয়া আছে হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ পোৰ্টছ শ্বিপিং এণ্ড ৱাটাৰেছ ইন ইণ্ডিয়া বৰ্তমান ভাৰতৰ বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰী কোন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি বৰ্তমান ভাৰতৰ বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰী গৰাকী হ'ল সৰ্বানন্দ সোণোৱাল নেক্সট কোৱেশ্চনটো দিয়া আছে হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ এণ্ড মিনিষ্টাৰ অফ মাইনৰিটি এফেয়াৰ্ছ ইন ইণ্ডিয়া বৰ্তমান ভাৰতৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী গৰাকী কোন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি বৰ্তমান ভাৰতৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী গৰাকী হ'ল কিৰেণ ৰিজিজু নেক্সট কোৱেশ্চনটো দিয়া আছে হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট ইন ইণ্ডিয়া বৰ্তমান ভাৰতৰ সামাজিক ন্যায় আৰু সশক্তিকৰণ মন্ত্ৰী কোন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি বৰ্তমান ভাৰতৰ সামাজিক ন্যায় আৰু সশক্তিকৰণ মন্ত্ৰী গৰাকী হ'ল ডক্টৰ বীৰেন্দ্ৰ কুমাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ টেক্সটাইলছ ইন ইণ্ডিয়া বৰ্তমান ভাৰতৰ বস্ত্ৰ মন্ত্ৰী কোন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি বৰ্তমান ভাৰতৰ বস্ত্ৰ মন্ত্ৰী গৰাকী হ'ল গিৰিৰাজ সিং নেক্সট কোৱেশ্চনটো দিয়া আছে হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ চিভিল এভিয়েশ্যন ইন ইণ্ডিয়া বৰ্তমান ভাৰতৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কোন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি বৰ্তমান ভাৰতৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰী গৰাকী হ'ল কিঞ্জৰাপু ৰামমোহন নাইডু নেক্সট কোৱেশ্চনটো দিয়া আছে হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ হেভি ইণ্ডাষ্ট্ৰিজ এণ্ড মিনিষ্টাৰ অফ ষ্টিল ইন ইণ্ডিয়া বৰ্তমান ভাৰতৰ গধুৰ উদ্যোগ মন্ত্ৰী আৰু তীখা মন্ত্ৰী কোন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি বৰ্তমান ভাৰতৰ গধুৰ উদ্যোগ মন্ত্ৰী আৰু তীখা মন্ত্ৰী গৰাকী হ'ল হৰদানহল্লী দেৱগৌৰ কুমাৰস্বামী বা এইচ.ডি. কুমাৰস্বামী নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ ৰেলৱেজ মিনিষ্টাৰ অফ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং এণ্ড মিনিষ্টাৰ অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি ইন ইণ্ডিয়া বৰ্তমান ভাৰতৰ ৰেল মন্ত্ৰী তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী আৰু ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী কোন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি বৰ্তমান ভাৰতৰ ৰেল মন্ত্ৰী তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী আৰু ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী গৰাকী হ'ল অশ্বিনী বৈষ্ণৱ নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিজ ইন ইণ্ডিয়া বৰ্তমান ভাৰতৰ খাদ্য প্ৰক্ৰিয়াকৰণ আৰু উদ্যোগ মন্ত্ৰী কোন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি বৰ্তমান ভাৰতৰ খাদ্য প্ৰক্ৰিয়াকৰণ আৰু উদ্যোগ মন্ত্ৰী গৰাকী হ'ল চিৰাগ পাছৱান নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ জল শক্তি ইন ইণ্ডিয়া বৰ্তমান ভাৰতৰ জল শক্তি মন্ত্ৰী গৰাকী কোন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি বৰ্তমান ভাৰতৰ জল শক্তি মন্ত্ৰী গৰাকী হ'ল চন্দ্ৰকান্ত ৰঘুনাথ পাটিল নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ কমিউনিকেশ্যনছ এণ্ড মিনিষ্টাৰ অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন ইন ইণ্ডিয়া বৰ্তমান ভাৰতৰ যোগাযোগ মন্ত্ৰী আৰু উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰী কোন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি বৰ্তমান ভাৰতৰ যোগাযোগ মন্ত্ৰী আৰু উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰী গৰাকী হ'ল জ্যোতিৰাদিত্য মাধৱৰাও সিন্ধিয়া নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ কনজিউমাৰ এফেয়াৰ্ছ ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড মিনিষ্টাৰ অফ নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি ইন ইণ্ডিয়া বৰ্তমান ভাৰতৰ গ্ৰাহক পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী আৰু নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰী কোন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি
বৰ্তমান ভাৰতৰ গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী আৰু নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰীগৰাকী হ'ল প্ৰহ্লাদ যোশী। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ ইন ইণ্ডিয়া? বৰ্তমান ভাৰতৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰীগৰাকী কোন? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। বৰ্তমান ভাৰতৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰীগৰাকী হ'ল হৰদীপ সিং পুৰী। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ এণ্ড মিনিষ্টাৰ অফ কেমিকেল এণ্ড ফাৰ্টিলাইজাৰ্ছ ইন ইণ্ডিয়া? বৰ্তমান ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী আৰু ৰাসায়নিক আৰু সাৰ মন্ত্ৰী কোন? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। বৰ্তমান ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী আৰু ৰাসায়নিক আৰু সাৰ মন্ত্ৰীগৰাকী হ'ল জগত প্ৰসাদ নাড্ডা অৰ্থাৎ JP নাড্ডা। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ এনভাইৰনমেণ্ট, ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ ইন ইণ্ডিয়া? বৰ্তমান ভাৰতৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী কোন? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। বৰ্তমান ভাৰতৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰীগৰাকী হ'ল ভূপেন্দ্ৰ যাদৱ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ পঞ্চায়তী ৰাজ এণ্ড মিনিষ্টাৰ অফ ফিচাৰিজ, এনিমেল হাজবেণ্ড্ৰী এণ্ড ডায়েৰিং অফ ইণ্ডিয়া? বৰ্তমান ভাৰতৰ পঞ্চায়তী ৰাজ মন্ত্ৰী আৰু মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰী কোন? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। বৰ্তমান ভাৰতৰ পঞ্চায়তী ৰাজ মন্ত্ৰী, মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰীগৰাকী হ'ল ৰাজীৱ ৰঞ্জন সিং বা লালন সিং। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ কালচাৰ এণ্ড মিনিষ্টাৰ অফ টুৰিজম ইন ইণ্ডিয়া? বৰ্তমান ভাৰতৰ সংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী কোন? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। বৰ্তমান ভাৰতৰ সংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰীগৰাকী হ'ল গজেন্দ্ৰ সিং শেখাৱত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট এণ্ড মিনিষ্টাৰ অফ ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্টছ ইন ইণ্ডিয়া? বৰ্তমান ভাৰতৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰী আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী কোন? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। বৰ্তমান ভাৰতৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰী আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীগৰাকী হ'ল ডক্টৰ মনসুখ লক্ষ্মণভাই মাণ্ডাভিয়া। আজিৰ ভিডিঅ'টোত এইখিনিয়ে প্ৰশ্ন আছিল। আকৌ লগ পাওঁ আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে গুড বাই।